কৃষ্ণ আপোনালোক সকলোলৈকে পবিত্ৰ জন্মাষ্টমীৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ লোৱাৰ মূল কাৰণটো হৈছে এই জন্মাষ্টমী আমি যে উদযাপন কৰোঁ, জন্মাষ্টমী পালন কৰোঁ, খুব ভক্তিভাৱেৰে আমি সকলোৱে নামঘৰলৈ যাওঁ, নাম লওঁ। আচলতে শ্ৰীকৃষ্ণৰ এই দ্বাপৰ যুগৰ যি অৱতাৰ, এই অৱতাৰ ধৰাৰ মূল কাৰণটো বাৰু কি আছিল? এই কথাখিনি সৰুতে দেউতাৰ পৰা মই শুনিছিলোঁ। এই কথাখিনি আপোনালোকৰ আগতো মই ক'ব বিচাৰিছোঁ। বহুতে হয়তো জানে, আৰু যিসকল মোৰ বন্ধু তালিকাত আছে, যিসকলে নাজানে তেখেতসকলৰ কাৰণেহে আচলতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে বিজ্ঞসকলে যদি ক'ৰবাত ভুল হৈ যায় নিজ গুণে মৰিহৰণ কৰিব, ক্ষমা কৰি দিব। বসুদেৱৰ ঔৰসত আৰু দৈৱকীৰ গৰ্ভত দ্বাপৰ যুগত কংসৰ কাৰাগাৰত যেতিয়া কৃষ্ণৰ অৱতাৰ লৈছিল, জন্মগ্ৰহণ কৰিছিল, দৈৱকীয়ে বসুদেৱৰ হাতত কোলাত যেতিয়া কেঁচুৱাটি উঠাই দিব খুজিছিল, তেতিয়াই কোলাৰ পৰা অন্তৰ্ধান হৈছিল। অন্তৰ্ধান হৈ আকাশত তেওঁ দেখা দিছিল। ইয়াৰ ৰাস কৰা সকলোৱে হয়তো জানে। দেখা দি বসুদেৱ দৈৱকীক কৈছিল যে এইবাৰেই নহয়, মই তোমাৰ গৰ্ভত এতিয়ালৈকে 3 বাৰ অৱতাৰ লৈছোঁ। এই কথাখিনি আচলতে কি আছিল ন? আদি সত্য যুগত যেতিয়া ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ 3 গুণে 3 মূৰ্তি একে ভগৱানৰ 3টি ৰূপেৰে 3জনৰ যি প্ৰথম সৃষ্টি হৈছিল অনাদিপাতনত আমি জানো। গতিকে এই সৃষ্টিত ব্ৰহ্মাৰ দায়িত্বত আছিল সৃষ্টি কৰা। এই সৃষ্টিৰ সময়ত ব্ৰহ্মাই বসুদেৱ দৈৱকীক প্ৰথম সৃষ্টিত পূৰ্বত আছিলা পৃষ্ণে নামে তুমি সতী। বসুদেৱ আছিল সুতপা প্ৰজাপতি। পৃষ্ণী নামৰ এগৰাকী সতী সৃষ্টি কৰিছিল আৰু বসুদেৱ সুতপা আছিল। গতিকে সেই সময়ত যেতিয়া সৃষ্টি কৰিবলৈ ব্ৰহ্মাই আদেশ দিছিল, তেতিয়া পৃষ্ণী আৰু সুতপাই ঘোৰ তপস্যাত মগ্ন হ'ল। তেওঁলোকে সৃষ্টিত মনোনিৱেশ নকৰিছিল। আৰু সেই ঘোৰ তপস্যাত সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকক সুধিছিল যে তোমালোকক কি বৰ লাগে? তেতিয়া সুতপা আৰু পৃষ্ণীয়ে কৈছিল যে আমাক পুত্ৰ যদি সৃষ্টি কৰিবই লাগে, আমাক পুত্ৰ লাগে, তোমাৰ নিচিনা ৰূপে গুণে তুমি সমসৰ পুত্ৰ এটি লাগিব। তেতিয়া ভকত বৎসল ভগৱন্তই কৈছিল সেয়ে হ'ব। তেনেকৈ কৈ গুচি গ'ল আৰু প্ৰথম অৱস্থাতে পৃষ্ণী গৰ্ভ নামে অৱতাৰ ধৰিলে। তাৰ পাছতে অদিতিৰ গৰ্ভত কশ্যপ ঋষিৰ ঔৰসত তেওঁ বামন ৰূপে অৱতাৰ ধৰিছিল। আৰু শেষত দ্বাপৰত বসুদেৱ দৈৱকীৰ গৃহত আহি কৃষ্ণৰূপে অৱতাৰ হ'ল। আচলতে ভগৱানৰ এই জন্মৰ মূল উদ্দেশ্য কি আছিল? আনুবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্তৰ্জাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ। ভগৱন্তৰ আন কিবাৰো যি অৱতাৰ আছিল, আমি জানোৱেই যে ভগৱানৰ 24 অৱতাৰ। প্ৰত্যেকটো অৱতাৰৰে একোটা নিৰ্দিষ্ট উদ্দেশ্য আছিল। সেই উদ্দেশ্যসমূহ সম্পন্ন কৰাৰ পিছত তেওঁ নাথাকিছিল, তেওঁ অন্তৰ্ধান হৈছিল। প্ৰত্যেকবাৰে একোটা উদ্দেশ্য সম্পাদিত কৰিছিল। আৰু অন্তৰ্জাতি পতিতৰ তাৰণ কাৰণ হেতু এইবাৰ ভৈলন্ত অৱতাৰ। এই দ্বাপৰ যুগত যি শ্ৰীকৃষ্ণৰ অৱতাৰ হ'ল, এই অৱতাৰ হৈছিল অন্তৰ্জাতি পতিতৰ তাৰণ কাৰণ হেতু। গতিকে সকলোৱে হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন থৈ যাবৰ নিমিত্তে এইবাৰ অৱতাৰ হৈছিলে। আৰু বসুদেৱ দৈৱকীকো কৈছিলে যে তোমালোকৰ গৰ্ভত মই বাৰে বাৰে যে অৱতাৰ ধৰি আছোঁ, সেই কিবাৰ তোমালোকে মোক্ষ মোৰ পৰা নিবিচাৰিছিলা। সেইবাবে তোমালোকে সৃষ্টিত প্ৰত্যেকবাৰেই আহি আছিলা। গতিকে এইবাৰ তোমালোকে যেতিয়া পুত্ৰৰূপে মোক স্নেহ কৰিলেও বা যিকোনো ৰূপত মোক ভাবিলেও তোমালোকে এইবাৰ মোক্ষ প্ৰাপ্তি নিশ্চয়েই পাবা। গতিকে এই শ্ৰীকৃষ্ণ জন্মৰ মূল উদ্দেশ্যটো পৃথিৱীৰ ভাৰ হৰিবৰ নিমিত্তে যদিও অৱতাৰ হৈছিল, তথাপিও তেওঁৰ যি গুণ নাম, তেওঁৰ নাম ল'লেই যি মুক্তি পায় বুলি আমাৰ শাস্ত্ৰত আছে। গতিকে তেওঁৰ নামেৰে তেওঁৰ গুণ নাম থৈ যাবৰ কাৰণে আচলতে কৃষ্ণৰ দ্বাপৰ যুগৰ এই অৱতাৰটো আমাৰ বিশেষভাৱে আমাৰ প্ৰয়োজন আছে। বা আমি এই অৱতাৰটোৰ বিষয়ে বেছি গুণনাম আমাৰ সকলোৰে
আমি গ্ৰহণ কৰোঁ, গাওঁ আৰু সেয়া মানি লওঁ। আন কিবাৰৰ অৱতাৰত এটি এটি কাৰণ লৈ তেওঁ অৱতাৰ ধৰিছিল আৰু সেইমতেই সকলো কাৰ্য সমাপন কৰি গৈছিল। আৰু এই কৃষ্ণৰ অৱতাৰটোৱে মোক মূল অৱতাৰ হিচাপে আমাৰ এই কলি যুগৰ সকলো মানুহে সেয়া পালন কৰি আহিছে আৰু সেয়া অতি সুন্দৰভাৱে এই জন্মাষ্টমীটিও উদযাপন কৰি আহিছে। তেওঁৰ গুণ নাম গাই, তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰি সকলোৱে আচলতে পৰম আনন্দ লাভ কৰে। গতিকে মই জনা এই কথাটি আপোনালোকৰ আগতো ব্যক্ত কৰিলোঁ। হয়তো ক'ৰবাত ভুল হৈ যাব পাৰে, এই ভুলখিনি আপোনালোকে ক্ষমা কৰিব। ভুল সকলোৰে সহজৰ, গতিকে এনেকৈ শাস্ত্ৰৰ কথা ক'বলৈ যাওঁতে ক'ৰবাত অকণমান ছিদ্ৰ নিশ্চয় ৰৈ যাব পাৰে, কাৰণ আমি বিশেষ নাজানো। গতিকে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি পুনৰবাৰ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ।